প্ৰথমগৰাকী সন্তান নথকা কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক। প্ৰথম বুলি কওঁতে বুজি পাইছে নহয় আপোনালোকে। আচলতে প্ৰথম বুলি কৈছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই দিলে গম পাব। মানে প্ৰথমগৰাকীয় সন্তান নথকাৰ বাবে এই সিদ্ধান্ত লৈছিল। বহুতে গম পায় কিন্তু দেই, বহুতে গম পায়। জনাসকলে বহুতে গম পায়, নজনাসকলে বা সেইটো বেলেগ কথা দেই। জনাসকলে বহুতে গম পায়। এতিয়ালৈকে একো সন্তান নহ'ল, আপোনালোকে গম পায়। প্ৰথমগৰাকীয় এতিয়ালৈকে সন্তান নহ'ল। কিমান দুখৰ কথা। আচলতে এইটো যাৰ সন্তান নাই, সন্তান নথকা লোকসকলৰ এইটো যিটো মানে দুখ, সেইটো দুখ আন কোনেও বুজি নাপাব। আচলতে যাৰ সন্তান নাই, এটি সন্তানৰ কাৰণে কিমান মঠ মন্দিৰ, ঠিক আছে, ভগৱানৰ স্থানত গৈ থাকে। তো সিহঁতি গম পায়। তো সেইটো কাৰণে প্ৰথমগৰাকী সন্তান নথকাৰ কাৰণে দ্বিতীয়গৰাকী বিয়া পাতিব লগা হৈছিল, বিয়া পাতিছিল। ঠিক আছে, মই আপোনালোকক কৈ দিম। ভিডিঅ'টো আপোনালোকে চাই থাকিব লাগিব, এৰি দিলে কিন্তু নহ'ব দেই। ভিডিঅ'টো চাই থাকিব লাগিব। কিছুমানে কি কয় খেলটো গম পাইছেনে? ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাবলৈ টান পায়। ই এডোখৰলৈকে চাব, বেয়া কমেণ্ট এটা দি থৈ যাব। এনেকৈ হ'লে গোটেই কথাখিনি আপোনালোকে গম নাপাব। মই ভিডিঅ'টো কিয় বনাইছোঁ? আপোনালোকক গোটেই কথাখিনি ক'বৰ কাৰণে বনাইছোঁ। এনেই আৰু মই ফাং ফুং কৰিবলৈ ভিডিঅ'টো বনোৱা নাই। মই আপোনালোকক কথাখিনি জনাবৰ কাৰণে, মই যোনখিনি জানো, যোনখিনি শুনিছোঁ, সেই কথাখিনি আপোনালোকৰ আগত ক'বৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে যদি ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে যদি নাচায়, এডোখৰ যদি চাই আপোনালোকে মোক দম দি থৈ যায়, গালি পাই থৈ যায়, বেয়া কমেণ্ট এটা কৰি থৈ যায়, মোৰ গাত এইটো মানে গালি পাৰি দুখী কাম নাই নহয়। মইতো গোটেই কথাখিনি ক'বলৈ ভিডিঅ'টো বনাইছোঁ। আপোনালোকে নাচায়, আকৌ কাটি কাটি চাব, কিবা কিবি চাব, মেইন পইণ্টটো নাযায়। থাম্বনেইলটো চাব, থাম্বনেইলটো চাই টাইটেলটো চাব, হৈ গ'ল আৰু। আৰে বাবা, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব। যদি আপোনালোকৰ যদি গোটেই ভিডিঅ'টো সম্পূৰ্ণ যদি চোৱা যদি ইচ্ছা নাই, নাচাব। মই আপোনালোকক জোৰ নকৰোঁ আৰু নাচাব। মই নাচালেও মই বেয়া নাপাওঁ নহয়। নেচাব না, এইটো মই এইটো ক'লো না, বেয়া নাপাওঁ। এইটো টেনশ্যন ল'বৰ কাৰণে মই বেয়া নাপাওঁ। কিন্তু সম্পূৰ্ণ ভিডিঅ' চাব দেই। বাকী প্ৰথমগৰাকীয়েও সন্তান নথকাৰ বাবে দ্বিতীয় বিবাহ কৰিবৰ কাৰণে বাধ্য হ'ল। দ্বিতীয় বিবাহ কৰিলে, কিন্তু এই কথাটো কিন্তু গোপনে লুকাই থাকিল দেই। তেওঁ মাজতে কিন্তু এবাৰ ওলাইছিল। এইটো গোপনে লুকাই থাকিল কথাটো। এতিয়া কিন্তু আকৌ চৰ্চা হৈছে। মই গোটেই ফটো চটো গোটেইখন দেখুৱাই দিম। মই গোটেই গাত ধৰি পিনে এনেকৈ সাৱধি কৰি ধৰি পিনে আছে, ফটো আছে, মই দেখুৱাই দিম। আৰু যোনগৰাকী দ্বিতীয় পত্নীগৰাকী দেই, আপোনালোকে কিন্তু চিনি পায় কিন্তু দেই। আপোনালোকে চিনি পায়, মানে অসমবাসী ৰাইজে চিনি পায়। তো সেইগৰাকী কোন হয় মই আপোনালোকক দেখুৱাই দিম। এতিয়া ভিডিঅ'টো আপোনালোকে খালি চাই থাকক, মই দেখুৱাই দিম। কিন্তু আপোনালোকে কিন্তু আচৰিত হ'ব। কিন্তু এইগৰাকীহে নেকি? এনেকৈ আপুনি ভাবিবলৈ বাধ্য হ'ব। মই এইটো ক'লো না, ভাবিবলৈ বাধ্য হ'ব আপোনালোকে। আচলতে মানে মই ক'লো নাই, মানে যোনগৰাকী নহয়, মানে কিছুদিন লগত থাকি কাম কৰিছিলে বাৰু দেই। লগত থাকি কাম কৰিছিলে, হয়তো আপোনালোকে অনুষ্ঠানত দেখিছে। মানে যি অনুষ্ঠানত কাম কৰে না, যোনটো মানে কাম কৰে ন, আপোনালোকে দেখিছে হয়। বহুত দিন লগত কাম কৰিলে। হয়তো আপোনালোকক ইংগিতটো দি দিছোঁ ন, আপোনালোকে গম পাইছে চাগে। কিন্তু মই শেষত মানে এতিয়াই মানে লগাই আছোঁ, খালি ভিডিঅ'টো এৰি নিদিব। তেনেকুৱা মই আপোনালোকক কৈ আছোঁ। তাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ দেই, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়কচোন, আন 10জনক জানিব দিয়কচোন কথাটো। শ্বেয়াৰ কৰি দিয়কচোন। ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে কোনো একো ক্ষতি নহয়। আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। মই এতিয়া কৈ আছোঁ, মই ক'ম নহয়, কথাখিনি ক'বৰ কাৰণে ভিডিঅ' বনাইছোঁ। আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আচলতে মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি থাকোঁ। আচলতে আপোনালোকে যদি কথাখিনি যদি জানিবৰ কাৰণে বা এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব বহুতে নকৰে। চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে সৰ্বপ্ৰথমে আপোনালোকে চাবলৈ পাব। যদি আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব নকৰে, ক'ত পাব? ভিডিঅ' নাপাব ন। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। মই কৈ আছোঁ দেই। আচলতে মই সেই প্ৰথমতে ষ্টাৰ্টিঙতে কৈছোঁৱেই যেন দুজনী বিয়া পাতিলে, সন্তান নথকাৰ কাৰণে ছেকেণ্ডজনী বিয়া পাতিব লগা হ'ল। আচলতে তেনেকুৱা। আচলতে বহুত এটা দুখৰ কথা, দুখৰ মাজেৰে মানে সেই কামটো কৰিলে তেনেকুৱা। তো মই এতিয়া আপোনালোকক মেইন কথাটো ক'ব বিচাৰিছোঁ দেই। আচলতে এটা গল্প দেই, মই আপোনালোকৰ আগত গল্পৰ কথা কৈ আছিলোঁ। এটা গল্প হয় দেই, এনেকুৱা এটা গল্প আছে। মই আপোনালোকক গল্পৰ কথাহে কৈ আছিলোঁ দেই। ইমান পৰে এটা গল্প আছিলে। গল্পটোত মানে ধৰি লওক দেই, মানে সন্তান নথকাৰ কাৰণে
মানে দুজনী বিয়া পাতিছিল। এনেকুৱা আগৰ দিনত থাকেতো, মানে এনেকুৱা সাধু কথাও আছে। মই এটা গল্প কৈ আছিলোঁ আপোনালোকৰ আগত, আপোনালোকক মানে গল্পটো কৈ আছিলোঁ যেন দুখৰ কথা। আচলতে যাৰ সন্তান নাই বা কিবা কিবি নাই, বহুত দুখৰ কথা। তো সেইটো কাৰণে কিছুমানৰ সংসাৰ ভাগিও যায়, কিছুমান দুজনী তিনিজনী বিয়া পাতেগৈ, মানে তেনেকুৱা ধৰণৰ কথা। আচলতে এইটো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এনেকুৱা হ'ব নালাগে, সকলো সন্তান হ'ব লাগে, মানে ধৰি লওক সংসাৰখন সুখৰ হ'ব লাগে, নহ'লে বেয়া কথাটো। মইতো আপোনালোকক এটা কাহিনী কৈ আছিলোঁ, এটা কাল্পনিক কাহিনী বা এইটো এটা গল্প, মানে আপোনালোকে যেনেকৈ যি ধৰি লয় যেনিবা দেই, মই আপোনালোকক কৈ আছিলোঁ তেনেকুৱা কথা। সেইটো কাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ যেন ভিডিঅ'টো সম্পূৰ্ণ চাব লাগে। ভিডিঅ'টো সম্পূৰ্ণ চালে গোটেই কথাখিনি গম পায়, কিন্তু আপোনালোকে ভিডিঅ'টো আকৌ সম্পূৰ্ণ চাবলৈ বেয়া পায়। এনেকুৱা ঢেৰ গল্প আছে, এনেকুৱা ঢেৰ কাহিনী আছে। মই মানে গল্প আৰু কাহিনী বা এইবিলাক মই পঢ়োঁ আৰু শুনো। মই গল্প পঢ়োঁতো, সঁচাকৈ আপোনালোকে পঢ়ে নপঢ়ে নাজানো, মই কিন্তু গল্প পঢ়োঁ শুনো। আজিকালি ছ'চিয়েল মিডিয়াতে ঢেৰ উপলব্ধ এইবিলাক, মানে পায়তো, মানে এইবিলাক মজা লাগে শুনি। আপোনালোকে কেনেকুৱা কি পায় কিন্তু নাজানো, কিন্তু মই বহুত ভাল পাওঁ নহয় গল্প চল্প মই শুনি থাকোঁ। আপোনালোকে শুনে নাই? যদি শুনে, যদি আপোনালোকে গল্প চল্পবিলাক শুনে যদি কমেণ্ট এটা দিবচোন, মানে কমেণ্ট এটা মাৰিলেও বহুত মনটো ভাল লাগে। আৰু এতিয়া মই আহি আছোঁ পথাৰৰ মাজে মাজে, এইখিনি আমাৰ পথাৰ দেই, সেইদিনা আমাৰ পথাৰ হৈ ধান দাবলৈ হৈ আছে আৰু মজা। এইটো থোকটো চাওক না, এইটো কেনেকুৱা মজা লাগন দিছে চাওক না, বহুত একদম ধুনীয়া, বেলেগ মজা। চাই লওক কেনেকুৱা মজা দেখিলে। এতিয়া যাওঁ ঘৰত, ভৰিতকেইটা ধুওঁগৈ। গা নুধোঁ দেই, কিন্তু গা নুধোঁ অকলে। গা ৰাতিপুৱাতে ধুলোঁ যেনিবা, এতিয়া গা চা ধুই থাকিব নাই, ইমান ঠাণ্ডা কোনে গা ধুব পাৰে, মজা লাগিছে একদম তামাম আৰু সুন্দৰ। চাই লওক মস্তি একদম ধাননি পথাৰ মাজে মাজে আহি আছোঁ। চাই লওক ইত্যাদি। এনেকুৱাত মানে সাপ পৰি থাকে দেই, এনেকুৱা ৰাস্তাবিলাক সাপ পৰি থাকে, বৰ ভয় লাগে তেনেকুৱা। আৰু এইখিনি ধান ঠাচ খাই লাগি আছে, একদম তামাম ঠাচ খাই লাগি আছে। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই দিয়া এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব। চাই লওক চাই লওক, এইখিনি পূৰা ডাবলৈ হৈ গ'ল, এইখিনি ধান এইখিনি পূৰা ডাবলৈ হৈ গ'ল। এইখিনি পৰি গ'ল ধান, এইখিনি চাওক, এইখিনি ওখ হৈ গ'ল না, বহুত ওখ হ'ল, পৰি গ'ল। মানে ওখ হ'লে ধানটো পৰি যায়, তামাম ওখ, মোতকৈ ওখ, সেইকাৰণে লুটিখাই পৰিলে খেলটো। এইখিনি অকণ কেঁচা পতীয়া হৈ আছে, এইখিনি মানে অকণমান চেচুক টাইপৰ নিচিনা, এটা ছাঁটো পৰি থাকে না, সেইটো কাৰণে। বাকী আপোনালোকৰ আগত মই গল্পটো, কাল্পনিক কাহিনীটো আপোনালোকৰ আগত শুনোৱালোঁ, আপোনালোকে শুনিলে চালে। বাকী ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ আৰু নিজৰ বুলি। ধন্যবাদ।